নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰবাৰ মই তোমালোকৰ আগত এটা নতুন ভিডিঅ' লৈ প্ৰস্তুত হৈছোহি আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো বুজি পাবা ভাল পাবা সো আজি ক্লাছ 9ৰ চেপ্টাৰ নম্বৰ 1ৰ থাৰ্ড ফেজটো মানে থাৰ্ড যেটো পাৰ্ট লৈ মই ভিডিঅ'ৰ পাৰ্টটো লৈ ওলাইছো সো হে পাৰ্টটো হৈছে কোম্পানী ৰুলৰ বিষয়লৈ কোম্পানী মিন্স কি আছিল সো অলৰেডি আমি ডিসকাস কৰিছো তাৰ বিষয়লৈ কোম্পানী ইজ আছিল আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী যেটো ব্ৰিটিছে আমাৰ ইণ্ডিয়াত এষ্টাব্লিছ কৰিছিলে তো তাৰ ৰুল তাৰ যিখিনি শাসন আছিল তাৰ বিষয়লৈ আমি ডিসকাস কৰিম সেকেন্ড এডমিনিষ্ট্ৰেচন যেতিয়া ৰবাৰ্ট ক্লিভ আহিছিলে বা ৰবাৰ্ট ক্লিভে যেতিয়া সেকেন্ড এডমিনিষ্ট্ৰেচনটো ষ্টাৰ্ট কৰিছিল কেতিয়া কৰিছিলে 1765 ৰ পৰা 1767 লৈকে আৰু সেই টাইমটো এটা ইম্পৰ্টেন্ট ফেজ বুলি কোৱা হৈছিলে কোম্পানী ৰুল ইন ইণ্ডিয়া সো ইণ্ডিয়াত যেতিয়া কোম্পানীয়ে ৰুল কৰি আছিল সেই টাইমটোক বহুত এটা গুৰুত্ব সহকাৰে লৈছিলে এটা ইম্পৰ্টেন্ট ফেজ বুলি কোৱা হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লিগেল অথৰিটি পাইছিলে লিগেল সেকশন পাইছিলে মানে লিগেল অথৰিটি কেনেকৈ শাসন কৰিব সেই সকলোবোৰ তেওঁলোকে লিগেলি এপ্ৰুভ হৈছিলে সেই সময়ত মোগল এম্পায়াৰ শাহ আলম আছিল তেওঁ ৰুল কৰিছিলে 1759 ৰ পৰা 1806 লৈকে আৰু সেই সময়ছোৱাত এটা ট্ৰিটি সহি কৰা হৈছিলে মানে এটা চুক্তি সহি কৰা হৈছিলে এলাহাবাদ ট্ৰিটি বুলি যেটো আমাৰ খুব ইনসাইড কোৱেশ্চন আহে যে এলাহাবাদ ট্ৰিটি was when did এলাহাবাদ ট্ৰিটি was signed so answer হ'ব 1765 with ৰবাৰ্ট ক্লিভ কাৰ লগত সেই চুক্তিটো সহি কৰা হৈছিলে ৰবাৰ্ট ক্লিভৰ লগত সহি কৰা হৈছিলে to get political authority over Bengal, Bihar and Orissa. So Bengal, Bihar আৰু Orissa যাতে political authority কৰে তাৰমানে politically ৰাজনৈতিক ভাৱে যাতে শাসন কৰিব পাৰে তাৰ কাৰণে পাৰমিশন লৈছিলে বা চুক্তি এটা সহি কৰিছিলে এম্পায়াৰ ইন্ট্ৰোডিউস ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল আৰু এম্পায়াৰ মিন্স হোৱাট যিজনে একেবাৰে কিংডম হৰু কিংডমবোৰ চলোৱাজনক কিং বুলি কোৱা হৈছিলে আৰু সম্পূৰ্ণ ইণ্ডিয়াখনক বা বহুত এটা বৃহৎ এৰিয়া এটা যিজনে শাসন কৰিছিলে তেখেতকে এম্পায়াৰ বুলি কোৱা হৈছিলে তো তেওঁ ইন্ট্ৰোডিউস কৰিছিলে ডুৱেল গভৰ্ণমেণ্ট বেংগলত এটা ডুৱেল গভৰ্ণমেণ্ট ষ্টাৰ্ট কৰিছিলে 1765 by conferring upon company the right of diwani or collection of revenue কি ধৰণৰ মানে ডুৱেল গভৰ্ণমেণ্ট কৰিছিলে বেংগলত এটা আছিল ৰাইট অফ diwani যেটোক আমি কোৱা হৈছিল কালেকশন অফ ৰেভিনিউবোৰ যিবোৰ আমাৰ ৰেভিনিউ কাৰ পৰা কালেক্ট কৰা হয় ৰেভিনিউ কালেক্ট কৰা হৈছিল হে প্ৰফেশনাল পাৰ্সনছ খিনি বা পিজনছ খিনিৰ পৰা ফাৰ্মাৰ্স খিনিৰ পৰা পিজনছ মিন ফাৰ্মাৰ ইজ ইট সো তেওঁলোকৰ পৰা ৰেভিনিউবোৰ মানে পইচা ট্যাক্সবোৰ কালেক্ট কৰা হৈছিল এণ্ড the responsibility of civil criminal and police administration when the Nawab of Bengal তাৰপিছত যেতিয়া মানে হেতু সময়ত কোন আছিল নবাব অফ বেংগল তাৰমানে বেংগলত নবাবৰ শাসন চলি আছিল হেতু সময়তে হে ডুৱেল গভৰ্ণমেণ্টটো ব্ৰিটিছে চলাইছিল By this provision, on one hand, the power of the company increased twice, and on the other hand, the Nawab, subordinate to empire, reduced to the position only of a titular military administrator Nizamat. এতিয়া সোয়া যেতিয়া নেকি ডুৱেল গভৰ্ণমেণ্ট সিস্টেম চলিছিলে বেংগলত তো তাৰ পিছত কি হৈছিলে কোম্পানীৰ যেটো পাৱাৰ আছিল হে পাৱাৰটো বাঢ়ি গৈছিল দুগুণ বাঢ়ি গৈছিল বুলি কৈছে আৰু আনহাতে নবাবৰ যেটো মানে তোমাৰ অন দা আদাৰ হেণ্ড দ্য নবাব সাবঅৰ্ডিনেট টু এম্পায়াৰ ৰিডিউস তেওঁলোক মানে নবাবসকলৰ ৰজাসকলৰ যেটো মানে শাসনৰ মানে যেটো পাৱাৰ আছিল পজিশন আছিল হে পজিশনটো ডিক্ৰিজ হৈ গৈছিল ৰিডিউস হৈ গৈছিল ওকে টু দ্য পজিশন অনলি এ টিটুলাৰ মিলিটাৰী এডমিনিষ্ট্ৰেটৰ নিজামত মানে হেতু সময়ত অকল মানে মিলিটাৰী হিচাপেহে তেওঁলোকক মানে শাসনৰ মানে মিলিটাৰী শাসনটোহে দৰকাৰ হৈছিল বাকি আন ক্ষেত্ৰত কি হৈছিল ব্ৰিটিছৰ পাৱাৰটো বেছি বাঢ়ি গৈছিল সো যিসকল সাকসিডিং গভৰ্ণৰ্ছ আছিল ৰবাৰ্ট ক্লিভৰ তেওঁলোকে কি কৰিছিলে তেওঁলোকে পলিটিক্যাল অথৰিটি পাইছিলে মোগল ৰুলাৰ্ছবোৰৰ ওপৰত ইষ্ট ইণ্ডিয়া কোম্পানী বহুত পাৱাৰফুল হৈ গৈছিল সেই সময়ছোৱাত যেতিয়া নেকি গভৰ্ণৰ চিফ ৱাৰেন হাষ্টিং গভৰ্ণৰ হিচাপে আছিল হেতু সময়তে ইষ্ট ইণ্ডিয়া কোম্পানী বহুত বেছি পাৱাৰফুল হৈ গৈছিল কেতিয়া হৈছিল 1774 ৰ পৰা 85 লৈকে তেওঁলোকে নবাবসকলক এনকাৰেজ কৰিছিলে যাতে মোগলৰ পৰা তেওঁলোকে নিজকে ইন্ডিপেন্ডেন্সি লয় তাৰমানে নিজকে স্বাধীন কৰে হেষ্টিনে ফাৰ্ষ্ট টাইম কি কৰিছিলে নিজকে ঘোষণা কৰিছিলে ক্লেম কৰিছিলে নিজকে একে সমান মানে তেওঁ মোগল এম্পায়াৰৰ লগত সমান নিজকে তুলনা কৰিছিলে একেটা ইকুৱেল ষ্টেটাছত মানে তুলনা কৰিছিলে আৰু সেই সময়তে কলকাতা বম্বে আৰু মাদ্ৰাজক তেওঁ মেইন এডমিনিষ্ট্ৰেটিভ চেণ্টাৰ হিচাপে
ফাৰ্ষ্ট টাইম লৈছিলে যেতিয়া কোম্পানী ৰুল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া ৰুল কৰিছিলে ফাৰ্ষ্ট টাইমৰ বাবে বম্বে মাদ্ৰাজ আৰু কেলকাতা নিজৰ আণ্ডাৰত লৈছিলে আফটাৰ দ্য বেটেল অফ প্লেচে বেটেলৰ পাছৰ কথা কৈছে অ'কে আফটাৰ দ্য বেটেল অফ প্লেচে এতিয়া যিসকলে চিফ এডমিনিষ্ট্ৰেটৰ হিচাপে সেই চেণ্টাৰসমূহত কাম কৰি আছিলে তেওঁলোকক প্ৰেছিডেণ্ট হিচাপে পাতি দিছিলে আৰু প্ৰেছিডেণ্টৰ আণ্ডাৰত মানে যিখিনি ইউনিট আহিছিলে এডমিনিষ্ট্ৰেটিভ ইউনিট সেই তাকে কোৱা হৈছিলে প্ৰেছিডেঞ্চি ব্ৰিটিছ গভৰ্ণমেণ্টে ৰেগুলেটিং এক্ট এটা ইণ্ট্ৰডিউচ কৰিছিলে 1773 এইটো বহুত ইম্পৰ্টেণ্ট লাইন হয় ইনচাইড কুৱেশ্যন আহে যাক নেকি কি কৰিছিলে নেম দ্য গভৰ্ণৰ অফ বেংগল এজ গভৰ্ণৰ জেনেৰেল অ'কে এণ্ড মেড দ্য গভৰ্ণৰ্ছ অফ বম্বে এণ্ড মাদ্ৰাছ হিজ ছাবঅৰ্ডিনেট আৰু যিখিনি মানে গভৰ্ণৰ আছিলে বম্বে আৰু মাদ্ৰাছক তেওঁলোকক নিজৰ ছাবঅৰ্ডিনেট কৰি পেলাইছিলে এ চেণ্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যন ৱাজ সেইটো সময়তে এটা চেণ্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যন গোটেই ইণ্ডিয়াতে ষ্টাৰ্ট হৈছিলে মানে ইণ্ডিয়াত গোটেই ছিষ্টেমটোত ষ্টাৰ্ট হৈছিলে ফাউণ্ডেড হৈছিলে পিটছ ইণ্ডিয়া এক্ট বুলি এটা এক্ট আছিলে 1784 সেইটোৱে ইণ্ট্ৰডিউচ কৰিছিলে 2 টায়াৰ এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া 2টা টায়াৰ অফ মানে এডমিনিষ্ট্ৰেশ্যন ইণ্ডিয়াত ষ্টাৰ্ট কৰিছিলে কোম্পানী ৰুল অভাৰ ইণ্ডিয়া বাই দিছ এক্ট আৰু ব্ৰিটিছ কোম্পানীয়ে কি কৰিছিলে ইণ্ডিয়াত সেই ধৰণে সেই এক্টটোৰ যোগেদিয়ে তাৰমানে তেওঁলোকে শাসন কৰিছিলে তেওঁলোকে এটা ছিক্ৰেট কমিটি গঠন কৰিছিলে 3জন ডাইৰেক্টৰ্ছ আছিলে অন দ্য আদাৰ হেণ্ড ইট ৱাজ ৰান বাই দ্য হোম গভৰ্ণমেণ্ট অফ ব্ৰিটেইন মানে 3জন ডাইৰেক্টৰক লগাই তেওঁলোকে ছিক্ৰেট এটা কমিটি গঠন কৰিছিলে আৰু আনহাতে এই গোটেই কমিটিখন কোনে চলাইছিলে হোম গভৰ্ণমেণ্ট অফ ব্ৰিটেইনৰ হোম যিজন গভৰ্ণমেণ্ট আছিলে হোম গভৰ্ণমেণ্টে কি বুলি কয় গৃহ বিভাগ হয়নে চ' ব্ৰিটেইনৰ হোম গভৰ্ণমেণ্টৰ থ্ৰুৱেদি তাৰমানে যিখন বৰ্ড আছিলে সেইখন থ্ৰুৱেদি এই কমিটিখন চলোৱা হৈছিলে দ্য চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন অফ ইণ্ডিয়া ৱাজ মেড ষ্ট্ৰংগাৰ আৰু চেণ্ট্ৰেল যিটো এডমিনিষ্ট্ৰেশ্যন আছিলে ইণ্ডিয়াৰ সেইটো ষ্ট্ৰংগাৰ হৈছিলে এই এক্টৰ যোগেদি কেতিয়া কোনখন এক্টৰ কথা কৈছে এক্ট অফ 1833 এণ্ড এক্ট অফ 1853 enacted by the British government. So AI আছিলে কোম্পানী ৰুলৰ বিষয়লৈ আজি ডিছকাশ্যন বেছি কৰিব নোৱাৰোঁ কাৰণ ভিডিঅ'টো লেন্দি হৈ যাব চ' নেক্সট পাৰ্টত মই পুনৰ ইয়াৰ পিছৰ যিটো পাৰ্ট বিগিনিং অফ দ্য চিপয় মিউটিনি বহুত এটা ইম্পৰ্টেণ্ট পেৰাগ্ৰাফ হয় তাক লৈ মই তোমালোকৰ আগত প্ৰস্তুত হ'মহি আশা ৰাখিছোঁ ভিডিঅ'টো ভাল লাগিছে বুলি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব